অম্বুবাচী জাগতিক সময় সূৰ্যনাৰায়ণ মিথুন ৰাশিত প্ৰৱেশ কৰে। এইখিনি সময় আৰু বেলেগ টাইমত নাপায়। গোটেই বছৰটোৰ ভিতৰতে এইখিনি দুৰ্লভ সময়। এইখিনি সময়ত তপ জপ ব্ৰতৰ দ্বাৰা মানুহে উন্নতি সাধন কৰিব লাগে। যোনে যেনেদৰে প্ৰাৰ্থনা কৰে, কাৰণ প্ৰাৰ্থনা নিজৰ নিজৰ সকলোৰে নিয়ম আছে, নিজে নিজে প্ৰাৰ্থনা কৰিব পাৰে। গতিকে নিজৰ নিজৰ নিয়ম ৰাখি কিনে আপোনাৰ প্ৰাৰ্থনা কৰিব পাৰে। মাত্ৰ এটাই ৰিকুৱেষ্ট যে হাই হট্টগোল নকৰে, চিঞৰ বাখৰ নকৰে। কাৰণ যেতিয়া চিঞৰ বাখৰ কৰিব, যিবিলাকে জানে যে অম্বুবাচীত কি কৰিব লাগে, তেওঁলোকৰ বহুত ডিপ্ৰাইভ হয়। তেওঁলোকে সাধনা এটা কৰিম বুলি আহে, গতিকে সাধনাত বহুতখিনি কষ্ট পায়। গতিকে সকলোৱে চাইলেণ্টলি, কাৰণ এইটো সময় হৈছে মানে শক্তিটোক অনুভৱ কৰা, কাৰণ শক্তি একদম তুংগত থাকে। কাৰণ ইয়াতে উৰ্বৰতাটো বাঢ়ি যায়, মাটিৰ উৰ্বৰতাটো বাঢ়ি যায়। গতিকে শক্তি একদম তুংগত থাকে। ইয়াৰ দৰে মানে এই শক্তি আৰু কেতিয়াও নহয়। গতিকে এই শক্তিটোক মানুহে উপলব্ধি কৰক, মানুহে অনুভৱ কৰক, তেতিয়াহ'লে মানুহে সুফল পাব।